আজি হ'ল ইমনৰ খেলৰ দ্বিতীয় দিনা আৰু আমি ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই ৰেডি হ'লোঁ ইমনৰ খেললৈ বুলি। আৰু ইয়াক এতিয়া আমি কাপোৰবোৰ পিন্ধাই দিম। ইহঁতৰ আজি টিম কাটা হ'ব, তিনিটাই আমাৰ ইহঁতৰ টিম কাটা কৰিব, সেইকাৰণে সোনকালে ৰেডি কৰি দিলোঁ। ইহঁতৰ ৰিপৰ্টিং টাইম হৈছে 8:30 বজা, সেইকাৰণে ৰেডি কৰি আমাৰ ইহঁত দুটাক এতিয়া পঠিয়াই দিম আগতীয়াকৈ ষ্টেডিয়ামলৈ বুলি। মই লাহে লাহে পিছত গৈ আছোঁ, খোজকাঢ়িয়ে যাব পাৰি যিহেতু, সেইকাৰণে মই অলপ পাছত গৈ আছোঁ। ইহঁতক প্ৰেক্টিচ কৰিব লাগে বুলি অলপ সোনকালে মাতি পঠাইছে। আৰু ইয়াৰ নক্সাখন দেখোঁচোন পিন্ধাবৰ সময়ত কি কৰি থাকে। আৰু ইয়াত তিনিও আমি ৰেডি হ'লোঁ আৰু ইহঁতকেইটাক মই পঠিয়াই আহি আছোঁ। ইহঁতকেইটাক পঠিওৱাৰ পাছত মই লাহে লাহে খোজকাঢ়ি ষ্টেডিয়ামলৈ বুলি আহিলোঁ। তাৰপিছত আহি ষ্টেডিয়াম পালোহি। ষ্টেডিয়াম এই DTRP ইনডোৰ ষ্টেডিয়ামতে হ'ব আমাৰ ইহঁতৰ খেল। এয়া হ'ল 3rd নেতাজী কাপ। এয়া ষ্টেডিয়ামত আহি দেখিলোঁ আমাৰ লগৰকেইজনী আহি বহি হাঁহি আছেহি। আৰু এয়া দেখিছেনে পৰিৱেশটো ইমান সুন্দৰ হৈ আছে। তাৰপাছত আমাৰ ইহঁতক এয়া প্ৰেক্টিচলৈ বুলি মাতিলে আৰু অলপ প্ৰেক্টিচ কৰাই দিলে। প্ৰেক্টিচ কৰাই হ'লত আমি আকৌ পুনৰ আহি বহিলোহি গোটেইখিনি একেলগে। আৰু এই ভিডিঅ'টো কৰা আজি হ'ল 2 দিন, কিন্তু মই আপলোড কৰিব পৰা নাছিলোঁ, অলপ গাটো বেয়া আছিলে, সেইকাৰণে আহি ঘৰত আপলোড কৰিছোঁহি। আৰু এয়া হৈছে ইহঁতৰ কাটা, চাওকচোন ইমান ধুনীয়াকৈ কৰিছে নহয় কাটা। মাত্ৰ 5 দিনহে প্ৰেক্টিচ কৰা হৈছিলে, তথাপিতো ইহঁতে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ কাৰণে সঁচাকৈ আমাৰ মাক দেউতাকৰ ইমান গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ইহঁতৰ কোচাৰলৈ অশেষ ধন্যবাদ থাকিল। তেওঁ নথকা হ'লে হয়তো ইহঁতে ইমানখিনি কৰিব নোৱাৰিলেহেঁতেন। তেওঁৰ প্ৰচেষ্টাতে এইখিনি আগবাঢ়িছে। পুনৰবাৰ তেখেতলৈ বহুত বহুত ধন্যবাদ। আৰু তাৰপিছত যেতিয়া ইহঁতৰ নামটো এনাউন্স কৰিলে নহয় 3rd পজিশ্যন বুলি, আমাৰ মনটো ইমানেই ভাল লাগিলে, আমি তিনিওগৰাকী চিঞৰি উঠিছোঁ। চাওকচোন ইমান সুন্দৰকৈ কৰিছে।